নতুন বছৰৰ শুভেচ্ছা থাকিল সকলোলৈ। তোমাৰ চেনেলৰ জৰিয়তে আগন্তুক নৱবৰ্ষৰ সকলোকে শুভেচ্ছা আৰু আন্তৰিকতা জ্ঞাপন কৰিলো। আশা কৰো অহা বছৰটো মানে এই বছৰটো সকলোৰে যাতে সুখৰ হওক আৰু সকলোৰে আশাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছো। কোনোবাই যদি গাড়ী ৰিলেটেড যদি কিবা ইনফৰমেশ্যন লাগে যে দাদা এইখন গাড়ী ভিডিঅ'টোত জাষ্ট অলপ দেখা পালো, ভালকে নেদেখালে বা গোটেই ডিটেইলছ নকলে, তো আমাৰ হোৱাটছএপ নম্বৰ থাকিবই, তাতে মোক মেছেজ কৰিলে হ'ল, মই মেছেজত ৰিপ্লাই কৰি দি দিম গাড়ী। আমাৰ ইয়াতে মেকানিক আনি পেলাই একদম লিফ্টত উঠাই চাব পাৰিব, তেনো টেনচন নাই। নতুন বছৰ, নতুন পৰিকল্পনা, নতুন শুভেচ্ছা, নতুন আশা লৈ মই আজি আপোনালোকৰ ওচৰত আহিছো জেএছ মটৰ্ছত। আৰু মোৰ ভিডিঅ'ত আপোনালোকে পাই থাকে, বেলেগ বেলেগ ভিডিঅ'টো পাই থাকে জেএছ মটৰ্ছ। আৰু জেএছ মটৰ্ছ বুলি ক'লে মানে সকলোৱে গম পায় যে ইয়াতে বহুত কালেকশ্যন থাকে আৰু অ'নাৰ দাদা ইন্দ্ৰজিৎ দা আছে, খুব ভাল ৰেছপন্স দিয়ে। তো আপোনালোকে জেএছ মটৰ্ছত আহিব আপোনালোকৰ মনৰ পচন্দৰ গাড়ীখন কাৰণে। আৰু জেএছ মটৰ্ছৰ ষ্টকটো আপোনাৰ সপ্তাহত মানে আপডেট হৈয়ে থাকে, ৩-৪ দিনৰ মূৰে মূৰে। তো সেইটো কাৰণে মানে মই আহিলো, ইন্দ্ৰদায়ো কৈ আছে বহুত দিনৰ পৰা আহিব পৰা নাই। তো আজি খুব ভাল কালেকশ্যন দেখাম বুলি কৈ আছে ইন্দ্ৰদাই। তো চাওঁ কি কালেকশ্যন দেখাই আছে। তো মই বৰ্তমান আপোনালোকক চিনাকি কৰাই দি আছো অ'নাৰ দাদাৰ লগত। আৰু বৰ্তমান মোৰ লগত ইন্দ্ৰদা আছে। ইন্দ্ৰদা, কেনে খবৰ? ভাল খবৰ। নতুন বছৰৰ শুভেচ্ছা থাকিল সকলোলৈ। তোমাৰ চেনেলৰ জৰিয়তে আগন্তুক নৱবৰ্ষৰ সকলোকে শুভেচ্ছা আৰু আন্তৰিকতা জ্ঞাপন কৰিলো। আশা কৰো অহা বছৰটো মানে এই বছৰটো সকলোৰে যাতে সুখৰ হওক আৰু সকলোৰে আশাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছো। আৰু ইন্দ্ৰদা, যিহেতুকে নতুন বছৰ হয় আৰু লগতে ভোগালী বিহু আহি আছে, হয় হয় তো ইয়াতে স্পেচিয়েল কি থাকিব? স্পেচিয়েল প্ৰত্যেক আপোনাৰ যিমানখিনি গাড়ী আছে, আপোনাৰ এটা ভাল ৰেটত আমাৰ ইয়াত জেএছ মটৰ্ছত গাড়ীবোৰ পাব আৰু ভাল কোৱালিটি গাড়ী পাব। আৰু যিমানখিনি গাড়ী পাব প্ৰত্যেক গাড়ী আপোনাৰ ছাৰ্ভিচিং ফ্ৰী থাকিব এটা। আৰু আপোনাৰ গোটেইখিনি আপোনাৰ ডকুমেণ্টছ হওক বা যি আছে গোটেইখিনি মেইনটেনেঞ্চ আমাৰ থাকিব। আৰু গাড়ী আপোনাৰ চাপ'জ আপোনাৰ ইঞ্চুৰেঞ্চ ফেল আছে বা ডকুমেণ্টেশ্যন যি আছে চব খৰচা আমাৰ থাকিব। তো আমি বেছি দেৰি নকৰো, কাৰণ গাড়ীটো বহুত আছে। ইন্দ্ৰদা, ক'ৰ পৰা আৰম্ভ কৰিব? আমি প্ৰথম এস্কৰ্টছ, এখন ভাল মাইলেজ থকা গাড়ীৰ পৰা আৰম্ভ কৰো। এইখন এস্কৰ্টছ আছে 2017 এস্কৰ্টছ, জেটা অপচনেল হয় এইখন। এইখনত আপোনাৰ গোটেইখিনি ফিচাৰ্ছ পাই যাব। এলয় হুইল, ৰেয়াৰ এচি, পুছ বটন ষ্টাৰ্ট, ডিছপ্লে গোটেইখিনি পাই যাব। এইখনৰ প্ৰাইচ ৰাখিছো আমি এটা ভাল বাজেটত দি অনলি 4.5 লাখ টকা দি দিম এইখন। 4,50,000 এইখন গাড়ী আহিব। 4,50,000 ডিজেল ভেৰিয়েণ্ট হয়, তো মাইলেজ আপোনাৰ অলমষ্ট 20+ পাব এইখনত। তো এইখন ফাইনেন্সত ওলাই যাব? ফাইনেন্স ওলাই যাব। 1,20,000 বা 30,000 টকা ডাউন পেমেণ্ট কৰিলে এইখন গাড়ী ওলাব। আৰু ফাইনেন্সৰ ক্ষেত্ৰত ইন্দ্ৰদা অল অসম কাভাৰ কৰিব? অল অসম হৈ যাব। প্লাছ মেঘালয় থাকিব? মেঘালয়, শ্বিলং আৰু আপোনাৰ এইফালে নংপো এইখিনি এইটো এৰি থাকিব, তুৰাৰ ফালে নহয়। তুৰাৰ ফালে নহয় ন? তেওঁলোকৰ কাৰণে বৰ্তমান তুৰাৰ একো ব্যৱস্থা হোৱা নাই। আমাৰতো কথা নাই, আমিতো দিব পাৰিলে ভাল পাওঁ, কিন্তু ফাইনেন্সৰ পৰা অলপ দিগদাৰ হয়, সেইটো কাৰণে। তো এইখন কিমান মান ডাউন পেমেণ্টত ওলাই যাব? এইখন 1,30,000 বা 1,20,000 টকা ডাউন পেমেণ্ট দিলে এইখন ওলাই যাব গাড়ীখন। তো নেক্সট আছে XUV 500, এখন W8 মডেল হয়। এটা ভাল বাজেটত দি আছো, অনলি 4 লাখত দি আছো এইখন গাড়ী। অনলি 4 লাখ? অনলি 4 লাখ। ৰিফাইনেন্স ফেচিলিটি এভেইলেবল আছে এইখনত। ৰিফাইনেন্সো হৈ যাব? ৰিফাইনেন্সো হৈ যাব এইখনত, হয়। তো চাই লওক, খুব ধুনীয়া হৈ আছে গাড়ীখন, চাব পাৰে। টায়াৰৰ কণ্ডিশ্যনো চাব পাৰে। নেক্সট এখন ব্লেক কালাৰ ক্ৰেটা দেখাই আছো, 2019 SS অপচনেল হয়। এইখন আপোনাৰ ফিচাৰ্ছখিনি মই জাষ্ট কৈ দিছো, যিখিনি মানুহে নাজানে বা জানাটো সকলোৱে জানে বাৰু। এইখনত আপোনাৰ এলয় হুইল পাব, পুছ বটন ষ্টাৰ্ট, বেক উইপাৰ গোটেইখিনি থাকিব, ৰেয়াৰ এচি, ডিছপ্লে, আপোনাৰ এয়াৰ বেগ 4টা পাই যাব। প্লাছ এটা এডভান্টেজ কি, ছানৰুফ আছে গাড়ীখনত। ছানৰুফ আছে? ছানৰুফ পাই যাব এইখনত। তো এইখন গাড়ী যদি কোনোবাই ল'ম বুলি ভাবিছে, ফাৰ্ষ্ট অনাৰ গাড়ী হয়, 70,000 প্লাছ ৰানিং আছে। তো এইখন গাড়ী ল'ম বুলি ভাবিছে, তেতিয়াহ'লে 7,85,000 আহিব এইখনত। 7,85,000 অন টেবল নেগোচিয়েশ্যন কৰাই দিম মই অলপ। 7,85,000 আমাৰ আস্কিং প্ৰাইচ আছে। কালাৰটো খুব ধুনীয়া হৈ আছে, ব্লেক কালাৰ। ব্লেক কালাৰ। আপুনি গোটেইখিনি গাড়ী যেতিয়া আজি হয়তো লেতেৰা দেখাব পাৰে, কিন্তু আপুনি টেফলন পলিচ ফ্ৰী পাব আমি প্ৰত্যেকখন গাড়ীত ডেলিভাৰী টাইমত। চাই লওক। নেক্সট এখন ব্ৰেজাৰ দেখাই আছো, 2021 EXI অপচনেল, পুছ বটন ষ্টাৰ্ট পাব এইখনত। ডিছপ্লে আফটাৰ মাৰ্কেট লগোৱা আছে আৰু বেলেগ কাম কৰিব লগা একো নাই। ফাৰ্ষ্ট অনাৰ গাড়ী, 55,000 কিলোমিটাৰ ৰানিং আছে এইখনৰ। ফাৰ্ষ্ট অনাৰ গাড়ী। এইখনৰ প্ৰাইচ ৰাখিছে 7,20,000 অনলি। 7,20,000? 7,20,000 টকা আহিব এইখন। এইখন ফাইনেন্সত যদি কোনোবাই লৈ যাম বুলি ভাবে, কিমান দিলে হৈ যাব? এইখন ফাইনেন্সত ল'লেও ল'ব পাৰিব। এইখন ফাইনেন্সত ল'লে এৰাউণ্ড 1.5 লাখ বা 2 লাখ টকা ডাউন পেমেণ্ট কৰিলে ওলাই যাব। 1.5 লাখ 2 লাখ টকা এখন আপোনালোকে লৈ যাব পাৰিব। ভাৰ্না দেখাই আছো, এটা ধুনীয়া এটা চেলেঞ্জিং প্ৰাইচত ভাৰ্না দেখাই আছো,
16 ভাৰ্না আফটাৰ মাৰ্কেট এলয় লাগি আছে গমে পাইছে 4টা এলয় পাই যাব আফটাৰ মাৰ্কেট পাই যাব ইন্টেৰিয়ৰ দেখাই দিয়া কিন্তু খুব ধুনীয়া কন্ডিশন আছে গাড়ী তো ইন্টেৰিয়ৰটো চাই লওক আপোনালোকে বিৰাট ধুনীয়া হৈছে গাড়ীখন এইখন গাড়ী আমি এটা ভাল বাজেট দি আছো অনলি 4 লাখত এখন দি আছো অনলি 4 লাখত ভাৰ্না দি আছো 2016 হয় আৰু গাড়ী একদম জেনুইন আছে গোটেই ধুনীয়া সিল আছে কমপ্লিট তো এইখন গাড়ী যদি ল'ম বুলি ভাবিছে ভাৰ্না 4 লাখ মই আস্কিং কৰিছো মই অন টেবুল কিবা এটা আৰু মই ডিসকাউন্ট কৰাই দিম নিউ ইয়াৰ বুলি পেলাই এইখন 1.5 লাখ মান টকাত লৈ যাব পাৰিব আৰামছে ল'ব আৰামছে চাই লওক ভাৰ্না পাই আছে আপোনালোকে নেক্সট আমি তিনিখন বেলেনো দেখাই আছো একেলগে তিনিখন বেলেনো আমাৰ মাজত বেলেনৰ এটা ভাল ষ্টক আহিছে তো তিনিখন বেলেনো দেখাইছো প্ৰথমতে এইখন দেখাও আপোনাৰ সিলভাৰৰ পৰা দেখাইছো এইখন আপোনাৰ 2018 বেলেনো হয় 18 বেলেনো আপোনাৰ এইখন ডেল্টা মডেল হয় এইখনৰ প্ৰাইস ৰাখিছো আমি 4,70,000 অনলি 4,70,000 নেক্সট আৰু এখন দেখাইছো গমে পাইছে হোৱাইট বিউটি একদম খুব ধুনীয়া অলমোস্ট নতুন টাইপ হৈছে গাড়ীখন এটা 30,000 প্লাস রানিং আছে 2021 গাড়ি গাড়ীখন ডেল্টা হয় কিন্তু আফটার মার্কেট মডিফিকেশন করে আপনার প্রজেক্টর হেডলাইট লগোৱা আছে ঠিক আছে ফগ লাইট পাই যাব ইয়াতে কমপ্লিট নতুন গ্রিল গমে পাইছে তো আপনার উইথ ডিসপ্লে পাব ইয়াৰখনত ডিসপ্লে পাব তো আৰু আফটার মার্কেট এলয় লাগি আছে 4টা এলয় পাই যাব আফটার মার্কেট এলয় লাগি আছে আফটার মার্কেট তো এখন আৰু ইনদাদা মই আহি পেলাই এইখন গাড়ী খুব মানে চকুত লাগিছে নিশ্চয় একদম মানে আহি পুৰা মানে এইখন চাই আছে গাড়ী যদি নতুন গাড়ী লোৱাতকে মোৰ পথৰে এনেকুৱা গাড়ী এখন যদি পাই সেকেন্ড হ্যান্ড মার্কেটত তো মোৰ মতে ল'ব পাৰে খুব ধুনীয়া হৈছে গাড়ীখন আপোনালোকে চাব পাৰে এইখন গাড়ীৰ প্ৰাইস ৰাখিছো আমি এটা ভাল ৰিজনেবল এইখনত দি আছো আমি অনলি 5,20,000 দি আছো 5,20,000 গাড়ী দি আছো 5,20,000 টকা আপোনাৰ চ্যালেঞ্জিং প্ৰাইস অল গুৱাহাটী নহয় আপুনি যিমান ডিলাৰ আছে ট্ৰাই কৰক 2021 গাড়ী যদি 5,20,000 দিব পাৰে কোনোবাই 5,20,000 এখন গাড়ী দি দিম ফাৰ্স্ট ওনাৰ গাড়ী তাৰো কিবা নিগেচিবল হ'ব অলপমান আৰু নিউ ইয়াৰ বুলি কিবা এটা তোমাৰ নিউ ইয়াৰ বুলি চাই তোমাৰ ভিডিঅ'ত যদি নাম কয় তেতিয়াহলে মই দিম কেনে নহয় তোমাৰ ভিডিঅ'ৰ নাম ক'ব লাগিব ধমাকা ইয়াতে তিনিখন আছে বেলিনো আপোনালোকে যিখন পছন্দ হয় যিটো কালাৰ এইখন ল'ব পাৰে আৰু এখন গ্ৰে কালাৰ দেখাই আছো 2017 ৰ হয় গাড়ী সেকেন্ড ওনাৰ গাড়ী খুব ধুনীয়া কন্ডিশন আছে এইখনত জেটা হয় এইখন জেটা অপচনেল এলয় পাই যাব এইখনতো এক পুশ বাটন স্টার্ট পাবো এইখনৰ প্ৰাইস ৰাখিছো আমি অনলি 4,75,000 অন টেবুল কিবা এটা মই আৰু যদি গাড়ী বিলাক আমাৰ যিকোনো গাড়ী যদি কেছত লয় ঠিক আছে কেছত ললে মই আৰু এটা ভাল এটা ডিসকাউন্ট কৰাই দিম গাড়ী বিলাক কেছত ললে আৰু ডিসকাউন্ট পাই যাব চাই লওক পুৰা বেলিনো এখন 2020 সুইফট লৈ আহিছো আপোনালোকৰ মাজলৈ এখন গাড়ী আপোনাৰ খুব ফাষ্ট ওনাৰ হয় 54,000 কিলোমিটাৰ ৰানিং হৈছে গাড়ী খুব ধুনীয়া এখন গাড়ী আমি দি আছো অনলি 5,30,000 5,30,000 দি আছো আৰু অন টেবুল নেগোসিয়েশন হৈ যাব গাড়ীখন এইখন ফাইনেন্সত ওলাই যাব ফাইনেন্স হৈ যাব 1.5 লাখ টকা ডাউন পেমেন্ট দিলে এখন গাড়ী ওলাই যাব কিমান মান চলিছে ইনদাদা এখন 54,000 ফাষ্ট ওনাৰ চাই লওক খুব ধুনীয়া হোৱাইট কালাৰত আছে সুইফট তো নেক্সট এখন নতুন গাড়ী লৈ আহিছো 21 অৰা বহুতে জানে চাগে এতিয়া নতুনকে ওলাইছে এইখন গাড়ী তো এইখন গাড়ীৰ প্ৰাইস এটা ভাল বাজেটত দি আছো এইখন গাড়ী দি আছো অনলি আমি 5,10,000 টকা দি আছো মাত্ৰ 12,000 চলা গাড়ী 5,10,000 টাকা 12,000 অনলি 12,000 কিলোমিটাৰ ৰানিং আছে গাড়ী ইন্টেৰিয়ৰ দেখাই দিয়া ইন্টেৰিয়ৰটো চাই লওক আৰু ইন্টেৰিয়ৰত বহি আপোনালোকৰ এনেকুৱা ফিল নালাগিব কিবা সেকেন্ড হ্যান্ড গাড়ীত বহি আছে একদম নতুন হৈ আছে ইন্টেৰিয়ৰ চাই লওক নেক্সট এখন বলেৰো লৈ আহিছো 2021 ৰ বলেৰো ফাৰ্স্ট ওনাৰ হয় 70,000 প্লাস ৰানিং আছে গাড়ী টপ মডেল N10 তো এটু গমে পাইতো নতুনকে ওলাইছে এটু লুকস তো বলেৰো তো এইটো নতুন লুকসৰ বলেৰো যদি কোনোবা বিচাৰি আছে মাৰ্কেটত যদি কোনোবা চাই আছে লম বুলি ভাবি আছে তেতিয়াহলে এখন ল'ব পাৰে পুৰা কমপ্লিট টায়াৰ কন্ডিশন দেখাই দিয়া টায়াৰ কন্ডিশন চাই লওক তো এখন N10 এখন অনলি দি আছো আমি 7,50,000 7,50,000 7,50,000 টকাত 21 ৰ বলেৰো ফাৰ্স্ট ওনাৰ গাড়ী আৰু ইনদাদা এইখন যদি ফাইনেন্সত নাই কিমান মান দিলে হৈ যাব 13 পৰা 2 লাখ টকা 2 লাখ টকা দিলে হ'ল আৰু যদি সিভিল ভাল থাকে কমতো হৈ যাব পাৰে কিন্তু ধৰক 2 লাখ টকা ধৰি লওক আৰু আপুনি নেক্সট স্কৰপিও দেখাইছো S10 2016 চ্যালেঞ্জিং প্ৰাইস অনলি 7,80,000 পাই আছে আপোনালোকে স্কৰপিও চাই লওক ইন্টেৰিয়ৰটো চাই লওক খুব ধুনীয়া হৈ আছে ইন্টেৰিয়ৰটো চাব পাৰে আৰু কোনবা যদি স্কৰপিও বিচাৰি আছে হোৱাইট কালাৰত এইখন ল'ব পাৰে দেখাব নেক্সট এখন Honda City দেখাই আছো এইফালৰ পৰা দেখাই দিয়া তুমি গাড়ীখন অলপ কমপ্লিট টপ মডেল হয় টায়াৰ কন্ডিশন দেখাই দিও পুৰা ব্ৰেন্ড নিউ টায়াৰ পাই যাব তো এইখন গাড়ী ফাৰ্স্ট আপোনাৰ সেকেন্ড ওনাৰ হয় গাড়ী কন্ডিশন খুব ধুনীয়া
অলমোষ্ট 60,000 প্লাছ ৰানিং আছে 68,000 প্লাস রানিং প্লাছ এডভান্টেজ কি আছে এইখন সানৰুফ পাই যাব এইখনত সানরুফ আছে টপ মডেল হয় Honda City VX মডেল তো এইখন এটা ভাল যদি 5.5 লাখ টাকাত এইখন গাড়ী পাই যাব 5.5 লাখ টাকা আপনি মার্কেটত ট্রাই কৰিলে যিমান ডিলাৰ আছে আপনি ট্রাই কৰিলে গম পাব Honda City এখন ল'ব লাগিলে অলমোষ্ট 6.5 লাখ টাকা এনেকুৱা বাজেট আহে ঠিক আছে 18 Honda City এখন তো এইখন গাড়ী আমি দিছো অনলি 5.5 লাখ টাকা অনলি 5.5 লাখ 5.5 লাখ টাকা আৰু নিগোজিবল কিবা অন টেবুল কিবা এটা কেছত ল'লে মই কৈছে যিমান গাড়ী কেছত ল'ব অলপ কিবা চাই দিম মই আৰু অফাৰটো থাকিব নিউ ইয়াৰ পগালি যিখিনি থাকে আমাৰ ফালৰ পৰা সৰু কিছুমান সৰু সৰু উপহাৰ আছে গাড়ী লৈ ল'লে তো সেইখিনি আমাৰ থাকিব এইটো আৰু আমি হাইলাইট নকৰো নেক্সট এখন আছে ক্ৰেটা ক্ৰেটা 2017 ৰ ক্ৰেটা এখন দেখাই আছো গাড়ী আপোনাৰ ডুৱেল টোন কৰোৱা আছে গাড়ী আপোনাৰ খুব ধুনীয়া পেট্ৰল ভেৰিয়েন্ট হয় এখন গাড়ী পাই যাব অলমোষ্ট 70,000 প্লাছ ৰানিং আছে এখন গাড়ী পাই যাব আপুনি এটা ভাল বাজেটত এখন দি আছে 6.5 লাখ টাকা অনলি তো এটা মানে ভাবিছিলে কেটেনৰ দামত এখন নতুন কেটেন ল'লে 6 লাখ টাকা পৰিব তো কেটেনৰ দামত আমি দি আছো আমি ক্ৰেটা তো 2 লাখ মান টকাত ওলাই যাব চাই লওক নেক্সট এখন আছে সেলটস নেক্সট দেখাই আছো এখন কিয়াৰ গাড়ী কিয়া সেলটস হয় এখন 2019 ৰ ফাৰ্স্ট ওনাৰ 70,000 প্লাছ ৰানিং আছে গাড়ী খুব ভাল ভাল মানে কি আৰু আপনি মইতো ক'ব যে ভিডিঅ'ত সব গাড়ী ভাল বুলি কয় তো আপোনাৰ সবচে বেটাৰ কি আপনি টেস্ট ড্ৰাইভ কৰক যদি কিবা কাম থাকে মই চাই দিম এখন গাড়ী আমি দি আছো অনলি 7,50,000 দি আছো এখন 7,50,000 ডিসপ্লে পাই যাব এয়ারব্যাগ পাই যাব আপনি 4টা এয়ারব্যাগ পাব আপনার গোটেইখিনি কন্ট্রোল স্টিয়ারিং কন্ট্রোল গোটেইখিনি থাকিব তো গাড়ীও ফাৰ্স্ট ওনাৰ 70,000 প্লাছ ৰানিং আছে তো 7.5 লাখ টকা দি আছো আৰু কেছত ল'লে মই কিবা এটা আৰু চাই দিম কেছত ল'লে কমি যাব হয় আৰু ইন্টেৰিয়ৰত বহি এনেকুৱা নালাগিব আপোনালোকে যে কিবা সেকেন্ড প্ৰিমিয়াম গাড়ী এখন প্ৰিমিয়াম গাড়ী একদম এইবিলাক লাক্সাৰি গাড়ী যদি কোনোবাই কম বাজেটত 7.5 লাখ মানে কি এখন বেলেনো নাপায় 7.5 লাখ টকা নতুন বেলেনো নাপায় তো সেলটস এখন যদি ল'ব বিচাৰে ডাঙৰ গাড়ী সেকেন্ড হেণ্ডৰ মানে গাড়ী ল'লে সেইটোৱে লাভ যদি গাড়ীখন কোৱালিটি ভাল থাকে তেতিয়াহ'লে কাস্টমাৰৰ প্ৰফিট নেক্সট এখন আছে কুইড এখন কম বাজেটৰ গাড়ী দেখাই আছো আপোনালোকক অনলি 2,25,000 টকা আহিব 2,25,000 টকা 2,25,000 টকা 17 গাড়ী হয় টায়াৰ কন্ডিশন দেখাই দিয়া একবাৰ টায়াৰ কন্ডিশন চাই লওক মাটি লাগি আছে চাই লওক ব্ৰেন্ড নিউ টায়াৰ পাব চাৰিটা টায়াৰ ব্ৰেন্ড নিউ পাব তো এখন গাড়ী দি আছো অনলি আমি 2,25,000 টকা দি আছো 2,25,000 টকা 70,000 টকা দাম দিলে এখন গাড়ী ওলাই যাব আৰু কম ইন্ডিয়া কমত 60,000 টকাত ওলাই দিব হৈ যাব চাই লওক এখন 2013 ৰ গাড়ী গাড়ীৰ কন্ডিশন দেখাই দিয়া ইন্টেৰিয়ৰ দেখাই দিয়া ইন্টেৰিয়ৰটো বাপৰে খুব ধুনীয়া হৈ আছে চাব পাৰে আপোনালোকে ব্ৰেন্ড নিউ হৈ আছে ইন্টেৰিয়ৰ আৰু বেক সাইডৰ পৰা দেখাই দিয়া গাড়ীখন খুব এটা ভাল কন্ডিশনৰ গাড়ী যদি আইটেম বিচাৰি আছে তো এইখন গাড়ী আহিব 2,10,000 টকা অনলি 2,10,000 টকা 1.2 লিটাৰ ইঞ্জিন পাব স্পৰ্টছ মডেল হয় কাপ্পা ইঞ্জিন পাব এইখনত ঠিক আছে তো মানে আপোনাৰ হেভি গাড়ী এখন কম বাজেটত হেভি গাড়ী পাই ৰিফাইনেন্স হৈ যাব এইখনত কিমান মান দিলে হৈ যাব এখন আপুনি 1 লাখ টকা দাম দিবেন 1 লাখ টকাত উলিয়াই দিব হয় চাই লওক এখন ইন্ডিয়া কিমান বছৰৰ কাৰণে হৈ যাব এখন 2 ইয়াৰ্স মই কৰাই দিব পাৰিম 2 ইয়াৰ্স কৰাই দিব হয় চাই লওক খুব ধুনীয়া হৈছে কালাৰ নেক্সট কি দেখাব ইন্ডিয়া নেক্সট এখন প্ৰিমিয়াম গাড়ী দেখাইছো লেকিন লো বাজেটৰ প্ৰিমিয়াম গাড়ী মানে এখন আছে নিসান সানি 2015 অনলি 4.5 লাখ টকা আহিব এখন 3.5 লাখ টকা 3.5 লাখ টকাত দীঘল সেডান গাড়ী যদি লাগে কোনোবা প্ৰিমিয়াম লম্বা গাড়ী আছে ঠিক আছে তো এখন গাড়ী আহি যাব তো আপোনাৰ অনলি আপোনাৰ 3.5 লাখ টকাত আহি যাব 3.5 লাখ টকা নিগোচিয়েবল হয়তো যাব কিবা এটা নিগোচিয়েবল কিবা অন টেবুল মই আৰু হেৰি ফাইনেন্সত এখন ওলাই যাব হৈ যাব হয় চাই লওক প্ৰিমিয়াম সিডান গাড়ী পাই আছে এখন ডাস্টাৰ দেখাই আছো 2013 ৰ অনলি 3 লাখ আহিব এখন 3 লাখ টকাত অফৰোডিং গাড়ী ডাস্টাৰ গমে অফৰোডিংৰ কাৰণে খুব ধুনীয়া গাড়ী হয় তো এইখন গাড়ী আমি অনলি 3 লাখ টকাত দি আছো তো যদি কোনোবাই ল'ম বুলি ভাবিছে এইখনো চাব পাৰে এবাৰ ডাস্টাৰ 3 লাখ টকাত পাই আছে নেক্সট এখন আছে হোৱাইট কালাৰত ক্ৰেটা 2021 এসএক্স অপচনেল অটোমেটিক ভেৰিয়েন্ট হয় পেট্ৰলত তো এইখনৰ ৰানিং হৈছে অনলি 72,000 কিলোমিটাৰ ৰানিং হৈছে গাড়ী আপোনাৰ টপ মডেলখন হয় এখন অন ৰোড নতুন যদি ল'ব যায় আপনি অলমোস্ট 20 লাখ আহে তো এইখন গাড়ী দি আছো আমি মাত্ৰ 11.5 লাখ টকা আস্কিং প্ৰাইস আছে আৰু অন টেবুল কিবা এটা চাই দিম ফুল পেনাৰামিক সানৰুফ পাই যাব এইখনত তো চাই লওক কমপ্লিট পেনাৰামিক সানৰুফ পাই যাব আৰু ইন্টেৰিয়ৰটো খুব ধুনীয়া হৈছে একদম ফ্ৰেছ গাড়ী আৰু মানে কোনো নন এক্সিডেন্টাল আৰু আপোনালোকে জেএছ মটৰছৰ যিমান গাড়ী আছে খুব ধুনীয়া হৈ আছে আৰু গাড়ীবিলাকৰ ইন্টেৰিয়ৰ খুব ধুনীয়া কন্ডিশনত মানে ইন্ডিয়াই কালেকচন কৰিছে হয় নেক্সট টাটা নেক্সন 2019 ৰ হয় এক্সজেড মডেল এখনৰ দাম দেখিছো আমি 5,20,000 টকা অনলি 5,20,000 5,20,000 টাটা নেক্সন দি আছো
কিমান চনৰ এইখন ইণ্টাৰটা 19ৰ গাড়ী 19ৰ গাড়ী হয়। কিমান মান চলিছে এখন মোটামুটি 54,000 মান চলিছে 54,000 নেক্সন হয়। পাই আছে নেক্সট আৰু এখন দেখাইছো নিউ মডেল যদি কোনোবা ৱেগনাৰ বিচাৰি আছে ঠিক আছে 2020 ৰ মডেল এখন তো এইখন গাড়ী যদি কোনোবা ভাবিছে ল'ম বুলি ফাৰ্ষ্ট ওনাৰ গাড়ী ইণ্টেৰিয়ৰ দেখাই দিয়া ইণ্টেৰিয়ৰ চাই লওক খুব ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰটো চাব পাৰি আপোনালোকে এইখন গাড়ী আমি দি আছো 4,90,000 4,90,000 হয় নিউ মডেল ৱেগনৰ কোনোবাই যদি বিচাৰি আছে এইখন চাব পাৰে হয় নেক্সট নেক্সট আৰু এখন 7 সিটাৰ ক্ৰেটা সৰি আৰ্টিকা দেখাই আছো এখন আহিব 4,50,000 4,50,000 হয় এনিভাৰ্সাৰী এডিশন আপোনাৰ কোম্পানী ফিটেড ইয়াতে হুইল পাই যাব এলো হুইল পাই যাব আৰু গাড়ীৰ কন্ডিশন খুব ধুনীয়া ইঞ্জিনৰ ওয়াৰেন্টি থাকিব টেনচন ল'ব নালাগে ইঞ্জিনৰ ওয়াৰেন্টি পাই যাব পাই যাব এইখনৰ প্ৰাইস আছে 4,50,000 টকা এইখন ডাউন পেমেন্ট মোটামুটি 1.5 লাখ মান টকা দিলে হৈ যাব এইখন নেক্সট Honda WRV পাই যাব এইখন 4,70,000 মানে আস্কিং 70 আছে অন টেবল মই নেগোসিয়েশন কৰাই দিম এইখনক 4,70,000 হয় কিমান বেছিটো চলা নাই চাগে কিন্তু একদম গাড়ী ধুনীয়া হৈছে আপুনি মই কৈছো আপোনাৰ টেস্ট ড্ৰাইভ কৰিব তাৰ পিছত গাড়ী ল'ব এনে ফটো চাই ল'ব নালাগে গাড়ী কিনিম বুলি ভাবিছে হা কোনোবাই যদি মেকানিক আনি চাম বুলি ভাবে আমাৰ ইয়াতে মেকানিক আনি পেলাই একদম লিফটত উঠাই চাব পাৰিব তেনো টেনচন নাই চাই লওক এইখন হ'ল Honda Jazz 2016 ৰ মডেল এইখন আহিব 3,30,000 3,30,000 টকা আহিব ইফালে দি দেখাই দিয়া কমপ্লিট আফটাৰ মাৰ্কেট চিপ লগোৱা আছে ভিতৰৰ ফালে দেখাই দিয়া একবাৰ লক কৰা আছে বাৰু কিন্তু জাস্ট দেখাইছো বাৰু কমপ্লিট আফটাৰ মাৰ্কেট চিট কভাৰ লগোৱা আছে তো এইখনৰ প্ৰাইস আহিব এটা ভাল বাজেট 3,30,000 টকা 1 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব 1 লাখ টকা উলিয়াই দিব 1 লাখ টকা দিলে ওলাই যাব এইখন চাই লওক জেএছ মোটৰছত মানে বহুত গাড়ী আছে সেইটো কাৰণে আমি যিমান পাৰো ইনটা শৰ্টকে দেখাই আছো নিশ্চয় আৰু কোনোবাই যদি গাড়ী ৰিলেটেড যদি কিবা ইনফৰমেশন লাগে যে দাদা এইখন গাড়ী ভিডিওটো জাস্ট অলপ দেখা পালো ভালকে নেদেখালে বা গোটেই ডিটেইলছ নকলে তো আমাৰ WhatsApp নম্বৰ থাকিবই তাতে মই মেসেজ কৰিলে হ'ল মই মেসেজত ৰিপ্লাই কৰি দি দিম গাড়ী আদাৰৱাইজ ফোনো কৰিব পাৰে যেনেকে সুবিধা হয় তেনেকে মোৰ লগত কন্টাক্ট কৰিব আৰু ইনটা কোনবা ধৰক বাজেট কম 1 লাখ 1.5 লাখ বা 2 লাখ এনেকুৱা বাজেট যদি লয় আপুনি গাড়ী মিলাই দিব গাড়ী নিশ্চয় যদি বাজেট কম আহে তেতিয়ালে মই আপোনাক লগালগ দেখাইছো এখন আছিলে মাইক্ৰা আছিলে মাত্ৰ 18 গাড়ী 2,10,000 দি দিলো আজি ডেলিভাৰী আছে আজি ডেলিভাৰী আছে ঠিক আছে মই এটা বাজেট কমৰ কথা কৈছা তো এইফালে লৈ আহিছো তোমাৰ আৰু আহা আমাৰ ষ্টক আছে আৰু এইফালে তো এইখন আহিব অনলি 1,65,000 1,65,000 হলৰ গাড়ী দি আছে হলৰ গাড়ী যদি কেছ পইচাত লৈ লওক একো মানে এইবিলাক গাড়ী আৰু ৰিফাইনেন্স কৰি লাভ নাই আৰু যদি ৰিফাইনেন্সও কৰে 50,000 টকা ডাউন পেমেন্ট দিলে হ'ল 50,000 টকা উলিয়াই দিব এখন 40 দিলে হ'ল 40,000 টকা দিলে হ'ল এখন গাড়ী যদি চাই লওক 40,000 টকা উলিয়াই দিব এখন আৰু এখন কম দাম বাজেটৰ গাড়ী দেখাইছো ইয়ন ম্যাগনা প্লাস আপোনাৰ গোটেই কোম্পানী ফিটেড আপোনাৰ হেৰি পাব মিউজিক সিস্টেম পাই যাব এইখনত 2014 ৰ গাড়ী অনলি 1,70,000 দি আছে এখন 1,70,000 1,70,000 14 ৰ গাড়ী ৰিফাইনেন্স হৈ যাব এইখনত 70,000 টকা ডাউন পেমেন্ট দিলে 70 নালা 60 দিলে হ'ব 60,000 টকা দিলে হ'ব চাই লওক এখন গ্ৰেনেটেন দেখাইছো গমে পাইছে কোম্পানী ফিটেড পুৰা এলয় গুছাই আফটাৰ মাৰ্কেট এলয় লগোৱা আছে গাড়ীখনত ঠিক আছে তো এইখন গাড়ী আমি ৰাখিছো অনলি 3,30,000 দি আছে এখন 3,30,000 টকাত পাই আছে গাড়ী 17 ৰ গাড়ী 3,30,000 কিমান মান চলিছে ইনটা এখন আপোনাৰ 52 পৰা 60 ভিতৰত থাকিব চাই লওক এইখিনিতো নরমাল হয় চাব পাৰে নেক্সট কেটেন দেখাইছো 2017 কেটেন এখন আহিব 2,90,000 2,90,000 টকা ফাৰ্ষ্ট ওনাৰ গাড়ী VXI মডেল 17 ৰ কেটেন পাই আছে VXI তাতো আৰু ফাৰ্ষ্ট ওনাৰ গাড়ী পাই আছে আপোনালোকে চাই লওক টায়াৰৰ কন্ডিশনো চাই লওক খুব ধুনীয়া হৈ আছে তো দুখন এল্টো আছে এখন এখন এল্টো 800 এখন এল্টো কেটেন এখন এল্টো 800 2018 গাড়ী এখন আহিব 2,60,000 টকা আহিব 2,60,000 টকা 2,60,000 ফিক্স আহিব এখন প্ৰাইস ফিক্স প্ৰাইস এটো ফিক্স প্ৰাইস হয় 2,60,000 টকা আহিব আৰু এখন আছে কেটেন এখন কেটেন VXI এখন 2018 ৰ নৱেম্বৰৰ গাড়ী এখন 3,10,000 আহিব 3,10,000 টকা 3,10,000 টকা আহিব অন টেবল কিবা এটা মই চাই দিম আৰু কিমান মান চলিছে ইনটা এখন 40,000 সামথিং আছে 40,000 সামথিং চাও পাৰে সেমটো দেখাইছো আস্তা মডেল 18 ৰ লাস্ট অলমোস্ট 19 ৰ গাড়ী আস্তা মডেল এখন গোটেইখিনি ফিচাৰ্স পাই যাব এলো হুইল নাহে একচুয়ালি সেন্ট্ৰত কিন্তু আপোনাৰ ৰেয়াৰ এসি আপোনাৰ বেক উইপাৰ কোম্পানী ফিটেড ডিসপ্লে বাকি স্টিয়াৰিং কন্ট্ৰোল গোটেই স্টিয়াৰিংত গোটেইখিনি থাকি যাব এখন গাড়ী যদি কম বাজেটত লয় মানে অলমোস্ট 3,60,000 টকা দিলে হ'ল 3,60,000 টকা উলিয়াই গোটেইখিনি ফিচাৰ্স থকা গাড়ী এখন পাব চাওক কেটেন এখন ললেও আপোনাৰ ইমানখিনি টকা গুচি যাব 19 ৰ কেটেন এখন ললে ঠিক আছে মোটামুটি 3 লাখৰ ওপৰত পৰিব তো
সেইটো বাজেটতে অলপ আপগ্ৰেড গাড়ী পাব এইখন নেক্সট ৱেগনাৰ 2015 হয় এখন 3 লাখ টকা দিলে হ'ল এইখন 3 লাখ টকা 3 লাখ only, ওয়েগনৰ পাই আছে নেক্সট এখন Hyundai Grand i10 2000 আপোনাৰ 16 2016 3 লাখ 20 দিলে হ'ল 3 লাখ 20 টকা 3 লাখ 20,000 only আফটাৰ ইন্টেৰিয়ৰ দেখাই দিয়া ইন্টেৰিয়ৰ ধুনীয়া মডিফিকেশন কৰা আছে ধুনীয়া মডিফিকেশন কৰা আছে চাও পাৰে কমপ্লিট ডেস্কবোৰ্ড মডিফিকেশন আছে আপোনাৰ হেৰিবিলাক ডোৰ পেড মডিফিকেশন আছে তো এইখন 3 লাখ 20,000 টকা দিলে এইখন গাড়ী ওলাই যাব এইখনো ফাইনেন্সত ওলাই যাব ওলাব মোটামুটি 80,000 টকা দিলে 80,000 টকাত ওলাই যাব এইখন ওলাই যাব, গ্ৰান্ড হয়। i10 নেক্সট নেক্সট এখন সেন্ট্ৰো 2000 নহয় 20 গাড়ী 20 মডেল 3 লাখ 60,000 আহিব এইখন 3 লাখ 60,000 হয় স্পোর্টস মডেল স্পোর্ট মডেল চাও পাৰে হয় নেক্সট বলেৰো আছে আপোনাৰ 2021 ৰ এখন B6 অপচনেল এখন আহিব 7 লাখ 80,000 7 লাখ 80,000 হয় চাই লওক খুব ধুনীয়া হৈছে হোৱাইট কালাৰ লৈ গৈ চলালে হ'ল আৰু হয় নেক্সট গ্ৰেণ্ড আইটেন দেখাই আছো 2017 ৰ 33,000 চলা গাড়ী অকল অনলি 33,000 33,000 চলা গাড়ী স্পেটাৰ আনটাচ স্পেটাৰ ইউজ হোৱা নাই এতিয়ালৈকে এখন গাড়ী দি আছো ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখন গাড়ী আহি যাব অলমোস্ট 3 লাখ 60,000 টকাত আহিব কালাৰটো খুব ধুনীয়া হৈছে হয় কালাৰ গাড়ীৰ কণ্ডিচনো ভাল আপোনাৰ ৰানিং কম আছে গাড়ীখনৰ স্পেটাৰ ইউজ হোৱা নাই আপুনি ডিলাৰ ৰেকৰ্ড চাই ল'ব পাৰে গাড়ী চাই লওক হয় নেক্সট এখন i10 দেখাইছো 2000 এখন 16 মডেল 16 মডেল অল লুকছৰ i10 16 কিন্তু গাড়ীখন এখন লিমিটেড এডিশন আছিলে তো এখন গমি পাইছে এলয় দেখা চাই দিয়া এলয় চোৱা আফটাৰ মাৰ্কেট এলয় লগাই আফটাৰ মাৰ্কেট চাৰিটা এলয় পাই যাব গাড়ীখনত কমপ্লিট দুটা আপোনাৰ দুটা লগোৱা আছে দুটা হুইল ইয়াতে পাই যাব দেখাই দিছো কোনোবা যদি ডাঙৰ হুইল লগাই ইচ্ছা আছে চকি নহয় তো এইখন গাড়ী আৰু এক্সট্ৰাকে ৰেডি কৰিব নালাগে তো গাড়ীখনো ভাল পাইছো দিছো অনলি 2 লাখ 40,000 দিছো 16 গাড়ী 2,40,000 টকাত 16 গাড়ী পাই আছে 16 গাড়ী দিছো হয় নেক্সট টিউবি 300 আছে T8 মডেল এখন T8 মডেল গ্ৰাউণ্ড ক্লিয়াৰেন্স ভাল মহিন্দ্ৰাৰ গাড়ী এটা ৰিলায়েবল কোম্পানী হয় তো গাড়ী আপোনাৰ 7 সিটাৰ হয় প্লাস ঠিক আছে 7 সিটাৰ গাড়ী ধুনীয়াকে মাজত গমে পাইছে আৰ্মৰেস আছে সিটৰ খুব কমফৰ্ট সিট তো এইখন গাড়ী প্ৰায় আছে মাত্ৰ 5.5 লাখ টকাত দিম এইখন ফাইনেল আৰু 5.5 লাখ টকাত দি দিম যি হয় হ'ব তো টায়াৰ কন্ডিশন দেখাই দিয়ে এলয় হুইল লাগি আছে গাড়ী আপোনাৰ খুব ধুনীয়া কন্ডিশন 78,000 কিলোমিটাৰ ৰানিং আছে এইখন চাই লওক ডিজেল ভেৰিয়েন্ট অলমোস্ট 16-17 মাইলেজও পাব এইখন 16-17 পাই যাব হয় তাৰপিছত অল্ড ইজ গোল্ড K10 আপোনাৰ দি আছো অনলি 2,10,000 টকা দি আছো 2013 গাড়ী 13 গাড়ী হয় 2,10,000 টকাত পাই আছে K10 তাৰপিছত গ্ৰেণ্ড আইটেন আৰু এখন দেখাইছো আমাৰ তাত গ্ৰেণ্ড আইটেনৰ বহুখিনি ষ্টক আছে বৰ্তমান তো গ্ৰেণ্ড আইটেন এখন দেখাইছো 2018 গ্ৰেণ্ড আইটেন অনলি 3,70,000 দি আছো এখন 3,70,000 2018 গ্ৰেণ্ড আইটেন চাই লওক ইন্টেৰিয়ৰ নেক্সট এখন দেখাই দিয়া Hyundai Accent 2018 ৰ লাষ্টৰ হয় অলমোস্ট 19 ৰ এখন গাড়ী দি আছো 4 লাখ টকাত পাই যাব 4 লাখ টকাত 4 লাখ টকাত সেডান গাড়ী ফ্যামিলিৰ কাৰণে বেষ্ট আৰু এইবিলাক গাড়ী চাই লওক এখন কিমান মান চলিছে দাদা এখন আপোনাৰ 50 ৰ ওপৰত আছে 50,000 প্লাস আছে জেনুইন পুৰা হয় হয় তাৰপিছত এখন কম বাজেটত দেখাইছো অনলি 2 লাখ আহিব এখনত 2 লাখ টকাত 17 গাড়ী 2 লাখ টকাত ফাৰ্ষ্ট ওনাৰ গাড়ী ৰেডি টকাত চাই লওক 17 গাড়ী পাই আছে নেক্সট সুইফট দেখাইছো 2015 ৰ এখন আহিব 3,40,000 অনলি 3,40,000 টকা পাই আছে চাওক তুমি এনেকে ওলাই যোৱা তাৰপিছত নেক্সট এখন ওয়েগনাৰ দেখাইছো 2012 ৰ ওয়েগনাৰ 12 ওয়েগনাৰ কিমানত দিম 2 লাখ টকা দিলে হ'ল মোক 2 লাখ টকা দি দিব 2 লাখ টকা দিলে হ'ল তাৰো নিগোচিয়েবল কিবা এটা নিগোচিয়েবল কিবা অন টেবল কিবা পাৰো বুলি মই চাই দিম কেছত ল'ব লাগিব ৰিফাইনেন্স নহব হয় চাওক 2 লাখ টকাত ওয়েগনাৰ পাই আছে আপোনালোকে নেক্সট এসপায়াৰ দেখাই আছো 2017 ৰ এসপায়াৰ ইন্টেৰিয়ৰ দেখাই দিয়া খুব চক ইন্টেৰিয়ৰ কি কেনেকুৱা থাকিব কক খুব ধুনীয়া কন্ডিশন আছে আল্টিমেট হৈছে একদম হয় তো এইখন গাড়ী দি আছো অনলি 3,60,000 দি আছো 3,60,000 টকাত পাই আছে হয় চাই লওক লৈ গৈ চলালে হ'ল আৰু একো কাম নাই গাড়ী যি আছে সব ৰেডি পাই যাব কিবা থাকিলে মোক ক'লে হ'ল আৰু এখন এক্সেন্ট দেখাইছো সেডান গাড়ী যদি পাৰ্সোনাল ইউজৰ কাৰণে লাগে 17 ৰ এক্সেন্ট 4 লাখ টকা দিল এইখনতো 4 লাখ টকাত 17 ৰ এক্সেন্ট পাই আছে আপোনালোকে চাই লওক ইন্টেৰিয়ৰ তাৰপিছত এখন ভাল হেভি অলপ গাড়ী যদি লাগে কোনোবাই গ্ৰাউণ্ড ক্লিয়াৰেন্স থকা XUV 300 W8 অপচনেল এখন টপ মডেল হয়
এই গজি 14 লাখৰ ওপৰত পৰে গাড়ীখন। তো এইখন গাড়ী 20ৰ গাড়ী ফাৰ্ষ্ট অনাৰ 50,000 কিলোমিটাৰ ৰানিং আছে। তো এইখন গাড়ী আমি দিম অনলি 7,80,000 দি দিম এইখন। 7,80,000 পাই আছে 80,000 আৰু প্লাছ এডভান্টেজ কি আছে, সানৰুফ পাই যাব এইখনত। সানৰুফো আছে। সানৰুফো আছে এইখনত, হয়। নেক্সট এখন 7 সিটাৰ গাড়ী দেখাইছো 2020ৰ অনলি 24,000 কিলোমিটাৰ ৰানিং। অনলি 24,000 ট্ৰাইবাৰ 7 সিটাৰ ট্ৰাইবাৰ 24,000 চলিছে। আপোনাৰ ইন্টেৰিয়ৰ চালে গম খুব এটা লক কৰা আছে বাৰু, সন্মুখৰ পৰা দেখাই দিয়ে এতিয়া। তো যদি ফটো লাগে দি দিম গাড়ীখনত। এইখন আহিব 4,80,000 আহিব এইখন। 4,80,000 টকা আহিব এইখন। চাই লওক। টিয়াগো 2019ৰ XT মডেল হয়, ফাৰ্ষ্ট অনাৰ গাড়ী। এনেকুৱা দামত দি আছো, মাৰ্কেটত নাপাব। 4 লাখ টকা ল'ব, মাৰ্কেটত দাম শুনাব। মই অনলি 3.5 লাখ টকাত এখন গাড়ী 3.5 লাখ 19ৰ গাড়ী পাই আছে টিয়াগো। 19ৰ গাড়ী 19ৰ গাড়ী পাই আছে 3.5 লাখ টকাত। চাওক কিমান মান চলিছে ইন্দা এইখন? এখন আপোনাৰ 43,000 or 45,000 এনেকুৱা চলিছে আপোনাৰ। চাই লওক, খুব ধুনীয়া হৈ আছে। নেক্সট এখন আছে ডিজায়াৰ VXI 2018ৰ মডেল হয়। এখনৰ প্ৰাইস আহিব অনলি 4,70,000 দি দিম এখন। 4,70,000 হয়, 18ৰ VXI ফাৰ্ষ্ট অনাৰ। 18ৰ গাড়ী পাই আছে ফাৰ্ষ্ট অনাৰ গাড়ী। চাই লওক। হয়, নেক্সট আৰু এখন সুইফট দেখাইছো 2019ৰ মডেল। এইখন আহিব 5,10,000 আহিব। 5,10,000 হয়, 19ৰ গাড়ী। 19ৰ গাড়ী পাই আছে, চাই লওক। আৰু এখন 7 সিটাৰ গাড়ী লৈ আহিছো আপোনালোকৰ মাজত 2023ৰ গাড়ী। একদম চিপ প্ৰাইচ, মানে এইখন দি আছো আমি মোটামুটি 5,20,000 টকাত দি দিম। 2023ৰ গাড়ী, 22ৰ লাষ্ট, মানে 22ৰ নৱেম্বৰ নে ডিচেম্বৰ এনেকুৱা গাড়ী। 23 বুলি ক'ব পাৰি। ফাইনেন্সত ওলাই যাব এইখন। ফাইনেন্সত হৈ যাব এইখন। তো এইখন গাড়ী প্ৰজেক্টৰ হেডলাইট পাই যাব, দেখাই দিয়ক। তো এইখন আহি যাব 5,20,000 টকা আহিব ফাইনেল। কিমান মান ৰানিং হৈছে ইন্দা? এইখন অলমোষ্ট 64,000 ৰানিং হৈছে। 64,000 চাই। তো আজি ইন্দা আমাক গাড়ী দেখালে আৰু বহুত গাড়ী আছে ইয়াতে, কাৰণ আমি যদি গোটেই ডিটেইলছ বিলাক আপোনালোকক দেখাই থাকো বহুত দেৰি হৈ যাব। তো সেইটো কাৰণে আমি যিমান পাৰো শৰ্টকে দেখাইছো। আৰু যদি ডিটেইলছ বেছি ভালকৈ লাগে আপোনালোকক ইন্দোদাক কন্টেক্ট কৰিলে হ'ল। ডেসক্ৰিপচনত গোটেই নাম্বাৰখিনি থাকিব। আৰু বাকি অফাৰ বিলাকতো থাকিবই, নতুন বছৰ আৰু লগতে ভোগালী বিহু আহি আছে। তো ইন্দোদা বাকি এড্ৰেছটো কি ক'ব? এড্ৰেছ আমাৰ ভাগৱতীপাৰা, নিয়াৰ বিজয়নগৰ। আমাৰ ওচৰতে জিঅ' পেট্ৰল পাম্প এটা আছে, ডিষ্ট্ৰিক্ট কামৰূপ, অসম। আৰু যদি গুৱাহাটী ফালৰ পৰা বা এয়াৰপৰ্টৰ ফালৰ পৰা আহে, এয়াৰপৰ্টৰ পৰা অলমোষ্ট 10 কিলোমিটাৰ আৰু জালুকবাৰীৰ পৰা 24 কিলোমিটাৰ আহিব। আৰু যদি আপুনি ধুবুৰী বা গোৱালপাৰা ফালৰ পৰা আহে, তেতিয়াতো আমাৰ বাটেৰে অহা যোৱা কৰে চবে গুৱাহাটী গ'লে। তো টেনশ্যন ল'ব নালাগে। আৰু যদি কোনোবাই লোকেশ্যনটো ভালদৰে নাজানে, তো আমাক ফোন কৰিলে হ'ল, আমি হোৱাটছএপত লোকেশ্যন দি দিম। আমাক কন্টেক্ট কৰিলে হ'ল। গাড়ীৰ ডিটেইলছ লাগিলে, কিবা যিকোনো ফটো চটো লাগিলে বা গাড়ী ৰিলেটেড যিকোনো ইনকুৱাৰী থাকিলে আমাক এবাৰ সুধিলে হ'ল। আমি ডেফিনেটলি হেল্প কৰিম কাষ্টমাৰক। সেইখিনি। আৰু বহুতে হয়তো নতুন বছৰ বুলি গাড়ী কিনিম বুলি ভাবি আছে, কিন্তু হয়তো বাজেট ইফাল সিফাল হ'ব পাৰে। বাজেটলৈ টেনশ্যন ল'ব নালাগে, আমাৰ ফেচিলিটি আছে, আমাৰ ৰিফাইনেন্স ফেচিলিটি এভেইলেবল আছে। যিকোনো গাড়ী আমাৰ ইয়াত যিমানখিনি ষ্টক আছে বৰ্তমান, প্ৰত্যেকখন গাড়ীত ৰিফাইনেন্স ফেচিলিটি এভেইলেবল আছে। এইটো এটা বহুত ডাঙৰ কথা হয়। মানে আমি যিখিনি গাড়ী ৰাখিছো, ৰিফাইনেন্স কৰিব পৰা গাড়ীহে ৰাখিছো। মেক্সিমাম গাড়ী মানে 95% গাড়ী আমাৰ ৰিফাইনেন্স হ'ব, আমাৰ ইয়াত যিমানখিনি ষ্টক আছে। তো গতিকে টেনশ্যন ল'ব নালাগে। কোনোবাৰ যদি ধৰক 5 লাখ টকাৰ গাড়ী ল'ম বুলি ভাবিছে, পকেটত ধৰক 1.5 লাখ বা 2 লাখ টকা ডাউন পেমেণ্ট আছে, চিন্তা কৰিব নালাগে। আমাৰ ইয়াত আহিলে ৰিফাইনেন্স হৈ যাব। হয়। তো আপোনালোকে আহক, জেএছ মটৰছত বহুত ধুনীয়া ধুনীয়া গাড়ী পাব, অফাৰ পাব।